নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে খন্দিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি 1 মে অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খন্দিয়াৰ কেইবাটাও খবৰ একেলগে যুগুতোৱা হৈছে। এই মুহূৰ্তত জনাই আছো খন্দিয়াৰ গুৰুত্বপূৰ্ণ খবৰ। 4 মেত নিৰ্বাচনৰ ফলাফল ঘোষণা হ'ব আৰু তাৰ পূৰ্বে আহি গৈছে কেইবাটাও নতুন এছপি। নিয়ম ভংগ কৰিলে হ'ব মহাবিপদ। এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ জনাইছো। 4 মেত ঘোষণা হ'ব বিধানসভা নিৰ্বাচনৰ ফলাফল আৰু 4 মেৰ ভোট গণনাৰ প্ৰাক মুহূৰ্ততে জাৰি কৰা হৈছে নতুন এছপি। কঠোৰ নিয়ম জাৰি কৰিছে ইতিমধ্যে প্ৰশাসনে। বিগ ব্ৰেকিং ডাঙৰ খবৰ। ভোট গণনাৰ কক্ষত প্ৰৱেশ কৰিবলৈ বৈধ পৰিচয় পত্ৰ থাকিবই লাগিব। কেৱল সিমানেই নহয়, বৈধ পৰিচয় পত্ৰ নাথাকিলে প্ৰৱেশ নিষিদ্ধ কৰা হৈছে। ভোট গণনা কেন্দ্ৰৰ 100 মিটাৰ ভিতৰত জনসমাগম কৰিব নোৱাৰিব। 100 মিটাৰ ভিতৰত গাড়ী পাৰ্কিং কৰিব নোৱাৰিব। কেইবাটাও নতুন এছপি জাৰি কৰা হৈছে। ভোট গণনা কেন্দ্ৰৰ কাষত অস্থায়ী দোকান বা হোটেল দিয়া নিষিদ্ধ ঘোষণা কৰা হৈছে। ভোট গণনাৰ দিনা অস্ত্ৰ লাঠি লৈ ৰেলী কৰিব নোৱাৰিব। সম্পূৰ্ণ নিষিদ্ধ কৰা হৈছে। কেতবোৰ নতুন ঘোষণা কৰা হৈছে। ফলাফলৰ ঘোষণাৰ পিছতে আতচবাজি ফুটোৱা নিষিদ্ধ কৰা হৈছে। কোনেও লাউড স্পিকাৰ ব্যৱহাৰ কৰিব নোৱাৰিব। আইন ভংগ কৰিলে বিএনএছৰ ধাৰা 123 অনুসৰি কঠোৰ ব্যৱস্থা লোৱা হ'ব। এই নিৰ্দেশনা ভোট গণনা আৰম্ভৰ পৰা শেষলৈকে কাৰ্যকৰী হ'ব। ভোট গণনাক লৈ হুজাই জিলা প্ৰশাসনৰ তৰফৰ পৰা গুৰুত্বপূৰ্ণ নিৰ্দেশনা। আৰম্ভ হৈছে পৰাস্ত হ'ব 3 গগৈ, গৌৰৱ গগৈ, লুৰিণজ্যোতি গগৈ, অখিল গগৈৰ সমষ্টিত জিকিব বিজেপিৰ প্ৰাৰ্থী। পলিটিকেল ব্ৰেকিং এই মুহূৰ্তত 4 মেত অসমত চৰকাৰ গঠন কৰিব বিজেপি মিত্ৰজোঁটে। অসমত এইবাৰ পুনৰ ধূলিসাৎ হৈ যাব বিৰোধী। ব্ৰেকিং নিউজ এই মুহূৰ্তত জনাইছো। তৃতীয়বাৰলৈ অসমত চৰকাৰ গঠন কৰিব বিজেপি মিত্ৰজোঁটে। তৃতীয়বাৰলৈ অসমত চৰকাৰ গঠন কৰিব বিজেপি মিত্ৰজোঁটে। সঁচা প্ৰমাণিত হ'ব এক্সিট পোল। এটা ব্ৰেকিং নিউজ। বিজেপি 80খনতকৈ অধিক আসন লাভ কৰিব আৰু এনডিএ ট্ৰিপল ডিজিট লাভ কৰিব। মন্তব্য ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ। তৃতীয়বাৰৰ বাবে প্ৰচণ্ড বিজয় লাভ কৰিম। 4 মেৰ 10:30 বজাৰ পৰা 11 বজালৈকে বিৰোধীয়ে চৰকাৰ আহিব বুলি কৈ থাকিব। এইবাৰ পৰাস্ত হ'ব 3 গগৈ। শিৱসাগৰ সমষ্টিত অখিল গগৈ পৰাস্ত হ'ব। যোৰহাট সমষ্টিত গৌৰৱ গগৈ পৰাস্ত হ'ব। সমান্তৰালভাৱে খোৱাঙত লুৰিণজ্যোতি গগৈ পৰাস্ত হ'ব। গৌৰৱ গগৈ, লুৰিণজ্যোতি গগৈ আৰু অখিল গগৈৰ সমষ্টিত এইবাৰ বিজয় ধ্বজা উৰাব বিজেপি প্ৰাৰ্থীয়ে। পৰৱৰ্তী খবৰ। 21ৰ দৰে ভুল প্ৰমাণিত হ'ব এইবাৰৰ এক্সিট পোল। মাত্ৰ 40খন আসন পাব বিজেপিয়ে। মন্তব্য ৰকিবুল হুছেইনৰ। বিগ পলিটিকেল ব্ৰেকিং এই মুহূৰ্তত জনাইছো। ভুল প্ৰমাণিত হ'ব এইবাৰৰ এক্সিট পোল। মাত্ৰ 40খন আসন পাব বিজেপিয়ে। ৰকিবুল হুছেইনৰ মন্তব্য। 21ত মুখ্যমন্ত্ৰীয়ে 100খন আসন পাম বুলি কৈ মাত্ৰ 60খন আসন পাইছিল আৰু 26ত 80খনৰ কথা কৈছে মুখ্যমন্ত্ৰীয়ে, মানে 40খন আসন পাব। এইবাৰ চাইলেণ্ট ভোটাৰে ল'ব বিশেষ ভূমিকা। এইবাৰ অসমত কংগ্ৰেছ মিত্ৰজোঁটৰ চৰকাৰ হ'ব। এইবাৰ হাৰিবৰ কাৰণে চিপৰাং গাদ্ধাৰৰ কথা কৈছে বিজেপিয়ে। এক্সিট পোলৰ জৰিয়তে বেলেগ ৰূপ দিবলৈ চেষ্টা কৰিছে বিজেপিয়ে। এক্সিট পোলক লৈ ক্ষোভ প্ৰকাশ কৰিছে সাংসদ ৰকিবুল হুছেইনে। 17 নং ফৰ্মৰ বিসংগতিৰ অভিযোগ ৰকিবুলৰ। নিৰ্বাচন আয়োগক ৰকিবুলৰ আহ্বান ভালকৈ ভোট গণনা কৰিবলৈ আৰু বিজেপিয়ে নহয় 4 মেত চৰকাৰ গঠন কৰিব কংগ্ৰেছে। মন্তব্য ৰকিবুল হুছেইনৰ। এক্সিট পোল এইবাৰ ভুল প্ৰমাণিত হ'বলৈ গৈ আছে। 4 মেত বিৰোধীয়ে চৰকাৰ গঠন কৰিবৰ কাৰণে মন্তব্য কৰিছে ৰকিবুল হুছেইনে। যুৱ প্ৰজন্মই এইবাৰ প্ৰত্যাখ্যান কৰিছে বিজেপি। চিপৰাং আৰু গাদ্দাৰে শেষ কৰিলে বিজেপি। আমি জনাই আছো পৰৱৰ্তী খবৰ। হঠাৎ বতৰে ধাৰণ কৰিছে ভয়ংকৰ ৰূপ। ধুমুহা বৰষুণৰ বাবে দুদিনতে 26 জনৰ সৈতে শোকাবহ ঘটনা সংঘটিত হৈছে। হঠাৎ বতৰে ধাৰণ কৰিছে ভয়ংকৰ ৰূপ। ধুমুহা বৰষুণৰ বাবে দুদিনতে 26 জনৰ সৈতে শোকাবহ ঘটনা সংঘটিত হৈছে। বতৰৰ ভয়াৱহতাৰ মাজতে মুখ্যমন্ত্ৰীয়ে দিছে নিৰ্দেশ। উত্তৰ প্ৰদেশত হঠাৎ সলনি হৈছে বতৰ। অসহ্যকৰ গৰমৰ পৰা পৰিত্ৰাণ বিচৰা ৰাইজৰ বাবে নতুন বিপদ আহি পৰিছে।
বিগত দুটা দিনে ৰাজ্যখনত ধাৰাসাৰ বৰষুণ আৰু প্ৰচণ্ড ধুমুহা। বিগত দুটা দিনে ৰাজ্যখনত ধাৰাসাৰ বৰষুণ আৰু প্ৰচণ্ড ধুমুহা। 15 জন লোকৰ আঘাতপ্ৰাপ্ত হোৱাৰ বিপৰীতে 24 জনৰ মৃত্যু হৈছে। এটা দুখবৰী মুহূৰ্তত জনাইছো, ঘৰ দুৱাৰ পশুধনৰো বৃহৎ ক্ষতিগ্ৰস্ত হৈছে মাত্ৰ দুটা দিনতেই। আৰু বৃহৎ ক্ষতিৰ সন্মুখীন হোৱা ৰাইজক ক্ষতিপূৰণৰ ঘোষণা যোগী আদিত্যনাথৰ। আহত সকলকো উন্নত চিকিৎসাৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। 24 ঘণ্টাৰ ভিতৰত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক ক্ষতিপূৰণৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ। ক্ষতিৰ সন্মুখীন হোৱা কৃষকসকললৈ ক্ষতিপূৰণ যোগী আদিত্যনাথৰ। আগবাঢ়িছো পৰৱৰ্তী খবৰ। যুদ্ধৰ বাবে ভয়ানক ৰূপত সাজু হৈ পৰিছে ইৰাণ। মধ্যপ্ৰাচ্যত আমেৰিকাৰ ডাৰ্ক এগল লং ৰেঞ্জ হাইপাৰছনিক মিছাইলে বিশ্বত লগাইছে হাহাকাৰ। এটা আন্তঃৰাষ্ট্ৰীয় খবৰী মুহূৰ্তত জনাইছো, আমেৰিকাক প্ৰত্যুত্তৰ দিবলৈ আক্ৰমণাত্মক ৰূপত সাজু হৈ পৰিছে ইৰাণ। প্ৰথমবাৰলৈ যুদ্ধত নামিবলৈ মধ্যপ্ৰাচ্যত উপস্থিত আমেৰিকাৰ ডাৰ্ক এগল। হোৱাইট হাউচত বহি ডোনাল্ড ট্ৰাম্পে কৰা ভয়ংকৰ পৰিকল্পনাৰ প্ৰমাণ ডাৰ্ক এগল। আমেৰিকাৰ লং ৰেঞ্জ হাইপাৰছনিক মিছাইলে বিশ্বত লগাইছে হাহাকাৰ। মধ্যপ্ৰাচ্যত যুদ্ধ উত্তেজনা ক্ৰমাৎ অধিক ভয়ংকৰ ভয়াৱহ হোৱাৰ ইংগিত। ইৰাণৰ বাবে বিপদ নমাব নেকি আমেৰিকাৰ ডাৰ্ক এগলে? আমেৰিকাৰ চেণ্ট্ৰেল কামাণ্ডৰ নেতৃত্বত মধ্যপ্ৰাচ্যত সক্ৰিয় কৰা হৈছে ডাৰ্ক এগলক। শব্দৰ গতিতকৈ 5 গুণ অধিক বেগত ধ্বংসলীলা চলাব আমেৰিকাৰ মিছাইলে। শক্তিশালী এয়াৰ ডিফেন্স সিস্টেমে লক্ষ্য লোৱাৰ পূৰ্বেই ধ্বংসলীলা চলাব পৰা ক্ষমতা আছে ডাৰ্ক এগলৰ। 2775 কিলোমিটাৰতকৈও অধিক দূৰত্বৰ ব্যৱধানতো আক্ৰমণ কৰিব পৰাকৈ শক্তিশালী আমেৰিকাৰ ডাৰ্ক এগল। বুষ্টাৰ ৰকেট আৰু হাইপাৰছনিক গ্লাইড বডিৰ বাবে বায়ুমণ্ডলতো ধুমুহাৰ গতিত ডাৰ্ক ইগল। আমেৰিকাৰ ডাৰ্ক ইগল ইৰাণৰ বাবে হৈ পৰিব নেকি বিপদৰ কাৰণ? তীব্ৰবেগী শক্তিশালী মিছাইল প্ৰতিৰোধ কৰিবলৈ বিশ্বত নাই কোনো প্ৰতিৰোধ ব্যৱস্থা। ৰাছিয়াৰ S-400ৰ বাবেও বৃহৎ প্ৰত্যাহ্বান আমেৰিকাৰ ডাৰ্ক এগল। কিন্তু মধ্যপ্ৰাচ্যত ডাৰ্ক এগল দেখি ইৰাণেও তেহৰানত চলাইছে যুদ্ধৰ প্ৰস্তুতি। আমেৰিকাক প্ৰত্যুত্তৰ দিবলৈ আক্ৰমণাত্মক ৰূপত সাজু হৈ পৰিছে ইৰাণ। প্ৰথমবাৰলৈ যুদ্ধত নামিবলৈ মধ্যপ্ৰাচ্যত উপস্থিত আমেৰিকাৰ ডাৰ্ক এগল। পৰৱৰ্তী খবৰ। বৰষুণৰ বাবে বোকাত পিছলিল গাড়ী আৰু তাৰ পাছতেই 17 গৰাকীৰ মৃত্যু হৈছে। এটা দুখবৰী মুহূৰ্তত জনাইছো, বোকাত গাড়ী পিছলি 17 গৰাকীকৈ লোকৰ মৃত্যু হৈছে। নেৰানেপেৰা বৰষুণত পিছলি 10 খাৱৈত বাগৰি পৰিছে জীপ আৰু বোকাত গাড়ী পিছলি 17 গৰাকীকৈ লোকৰ মৃত্যু হৈছে। এটা দুখবৰী মুহূৰ্তত নেৰানেপেৰা বৰষুণত পিছলি 10 খাৱৈত বাগৰিল জীপ আৰু 700 মিটাৰ 10 খাৱৈত জীপ বাগৰাৰ লগে লগে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। পৰৱৰ্তী খবৰ। তেজ লগা পোচাক আৰু হাতত খুৰাৰ বটল আৰু পূজাৰ মোবাইল। চিচিটিভিত বন্দী হৈছে খলনায়ক স্বামী। এই মুহূৰ্তত নতুন তথ্য পোহৰলৈ আহিছে। গুৱাহাটীৰ মঠঘৰীয়া কাণ্ডৰ খলনায়ক স্বামীমৰ বিস্ফোৰক তথ্য ফাদিল। ভয়ংকৰ দুৰ্ঘটনা সংঘটিত কৰিয়ে পলায়ন কৰিছিল শামীম আহমেদে। তাত তেজ লগা পোচাক সলনি কৰিছিল শামীমে। মঠঘৰীয়াৰ ঘাৰমৰা সত্ৰৰ পথত সলনি কৰিছিল কাপোৰ। নলাত পেলাই দিছিল পূজাৰ মোবাইল ফোনটো আৰু নলাত পেলাই দিয়া হৈছিল খুৰাৰ বটলো। দুৰ্ঘটনাস্থলীৰ পৰা কিছু দূৰ খোজকাঢ়ি আগুৱাই আহিছিল শামীম আৰু তাৰ পাছতে এখন বাহনত উঠি গুচি গৈছিল শামীম আহমেদ। গুৱাহাটীৰ মঠঘৰীয়া কাণ্ডৰ খলনায়ক শামীমৰ বিস্ফোৰক তথ্য এতিয়া ফাদিল হৈছে। আগবাঢ়িছো পৰৱৰ্তী খবৰ। OTP এতিয়া বাধ্যতামূলক। ৰন্ধন গেছৰ চিলিণ্ডাৰৰ বুকিং ডেলিভাৰীক লৈ আহি গৈছে নতুন নিয়ম। ৰাজ্যবাসীৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ জনোৱাৰ চেষ্টা কৰিছো। আজিৰে পৰা সলনি হৈছে ৰন্ধন গেছৰ কেইবাটাও নিয়ম। বুকিং আৰু ডেলিভাৰীক লৈ আহি গৈছে নতুন নিয়ম। OTP অবিহনে লাভ নকৰিব ৰন্ধন গেছৰ চিলিণ্ডাৰ। 1 মে অৰ্থাৎ আজিৰে পৰা OTP নোহোৱাকৈ নাপাব চিলিণ্ডাৰ।
সিলিন্ডাৰ বুক কৰাৰ পাছত আপোনাৰ মোবাইললৈ যাব এটা ওটিপি ৰেজিষ্টাৰ মোবাইল নম্বৰত আপুনি লাভ কৰিব এটা বিশেষ ওটিপি ডেলিভাৰীৰ সময়ত আপুনি সেই ওটিপিটো ক'ব লাগিব ৰচিদ দেখুৱালেও ওটিপি দিয়াটো বাধ্যতামূলক চহৰ অঞ্চলত 21 দিনৰ পৰিৱৰ্তে 25 দিনলৈ বৃদ্ধি হৈছে গেছ বুকিংৰ সময় ডাঙৰ খবৰ এই মুহূৰ্তত দুটা সিলিন্ডাৰ বুকিংৰ সময়সীমা 25 দিনলৈ বৃদ্ধি হৈছে গ্ৰামাঞ্চলত এটা এই সময় 45 দিনলৈ বৃদ্ধি হ'ব পাৰে সময়সীমাৰ পূৰ্বে গেছ বুক কৰিলে স্বয়ংক্ৰিয়ভাৱে কৰি দিব ব্লক IOCL BPCL আৰু HPCL কোম্পানীয়ে প্ৰতি মাহৰ 1 তাৰিখে কৰিব আপডেট গেছ বুকিংৰ নিয়ম আৰু মূল্য সন্দৰ্ভত আপডেট দিব LPG কোম্পানী গ্ৰাহক লৈ জৰুৰী নিৰ্দেশনা এবাৰ LPG কোম্পানীৰ পৰৱৰ্তী খবৰ পুলিচে মাতিলেই থানাত হাজিৰ হ'ব লাগিব পৱন খেৰা 7টা চৰ্ত পৱন খেৰালৈ আগবঢ়োৱা হৈছে এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত জনাইছো পুলিচে মাতিলেই থানাত হাজিৰ হ'ব লাগিব পৱন খেৰা 7টা চৰ্ত বান্ধি দিয়া হ'ল পৱন খেৰাক এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত অগ্ৰিম জামিন পালেও সঠিক হ'ব পৱন খেৰাৰ জীৱন ক্ষমা কৰিব অগ্ৰিম জামিন পালেও কঠিন হ'ব পৱন খেৰাৰ জীৱন সুপ্ৰিম কোৰ্টে বান্ধি দিছে চৰ্ত এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো চৰ্ত অমান্য কৰিলে বিপদত পৰিব পৱন খেৰা এটাও চৰ্ত ভংগ কৰিব নোৱাৰিব পৱন খেৰাই এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনাইছো কি চৰ্ত মানিব লাগিব পৱন খেৰাই আৰক্ষী তদন্তত পূৰ্ণ সহযোগিতা কৰিব লাগিব যেতিয়াই পুলিচে মাতিব তেতিয়াই থানাত হাজিৰ হ'ব লাগিব পৱন খেৰা কোনো ধৰণৰ তথ্য প্ৰমাণক নষ্ট কৰিব নোৱাৰিব অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ আদালতৰ অনুমতি অবিহনে দেশ এৰি যাব নোৱাৰিব পৱন খেৰা যিকোনো সময়ত অতিৰিক্ত চৰ্ত বান্ধি দিয়া হ'ব জামিন মঞ্জুৰৰ নথিপত্ৰৰ গোচৰৰ চূড়ান্ত সিদ্ধান্তৰ সৈতে সম্পৰ্ক নাই আজি অগ্ৰিম জামিন লাভ কৰিছে পৱন খেৰাই মুখ্যমন্ত্ৰীৰ পত্নীৰ গোচৰত জামিন লাভ পৱন খেৰাৰ পৰৱৰ্তী খবৰ 4 মে পৰ্যন্ত আপুনি সাৱধান হওক কিয়নো 4 মে পৰ্যন্ত বতৰে কাল ৰূপ ধাৰণ কৰাৰ সম্ভাৱনা নিৰ্বাচনী ফলাফল ঘোষণাৰ দিনাই এলাৰ্ট জাৰি কৰা হৈছে ৰাজ্যবাসীৰ কাৰণে এটা অত্যন্ত জৰুৰী খবৰ 1 মে আজিৰ পৰা 4 মেলৈ বতৰে চলাব তাণ্ডৱ লীলা অসমত হ'ব পাৰে বান সদৃশ পৰিস্থিতিৰ এই মুহূৰ্তত এটা জৰুৰী খবৰ 4 মেত অসমত নিৰ্বাচনী ফলাফল ঘোষণাৰ দিনটোত এলাৰ্ট জাৰি কৰা হৈছে ঘণ্টাত 40ৰ পৰা 50 কিলোমিটাৰ বেগেৰে ধুমুহা বলাৰ সম্ভাৱনা অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যত ইতিমধ্যে এলাৰ্ট জাৰি কৰা হৈছে এটা ব্ৰেকিং নিউজ কেন্দ্ৰীয় জল আয়োগে জাৰি কৰিছে সতৰ্কবাণী বিজুলী ঢেৰেকনি ধুমুহা শিলাবৃষ্টিৰ আশংকা প্ৰকাশ কৰা হৈছে এটা ব্ৰেকিং নিউজ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা এলাৰ্ট জাৰি কৰা হৈছে উজনিৰ পৰা নামনিলৈ কেইবাখনো জিলাত ইয়েলো এলাৰ্ট অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে মুখলধাৰ বৰষুণে সৃষ্টি কৰিব পাৰে বান সদৃশ পৰিস্থিতিৰ আজিৰে পৰা ধুবুৰী দক্ষিণ খালমৰা গোৱালপাৰা কোকৰাঝাৰ লগতে চিৰাং বাক্সা বৰপেটা বঙাইগাঁও বজালী তামুলপুৰ নলবাৰী আদিকে কৰি কামৰূপ মেট্ৰ দৰং ওদালগুৰি পশ্চিম কাৰ্বি আংলং শোণিতপুৰ বিশ্বনাথ লখিমপুৰ ধেমাজি ডিমা হাছাও কাছাৰ হাইলাকান্দি শ্ৰীভূমি জিলাত ইতিমধ্যে ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে ইতিমধ্যে কেইবাখনো জিলাত বতৰে কাল ৰূপ ধাৰণ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে পৰৱৰ্তী খবৰ জুবিন গাৰ্গে ন্যায় নাপালে পৃথিৱীত ন্যায় শব্দটোৱেই নাথাকিব শ্যাম কানুৰ জামিন নাকচৰ পিছত প্ৰথমটো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে জুবিন গাৰ্গে ন্যায় পাওক জুবিন গাৰ্গ অমৰ হৈ থাকক জুবিন গাৰ্গে ন্যায় পাব বুলি আমি আইনী যুঁজ কৰি আছো যদি জুবিন গাৰ্গে ন্যায় নাপায় তেন্তে কোনে ন্যায় পাব জুবিন গাৰ্গে ন্যায় নাপালে ন্যায় শব্দটোৱে নাথাকিব দোষীয়ে চৰম শাস্তি পাবই লাগিব জুবিন গাৰ্গৰ পত্নী প্ৰাণৰ শিল্পীগৰাকীৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ মন্তব্য সত্য আৰু শুদ্ধভাৱে সকলো হওক আশা কৰিছো জুবিন ক্ষেত্ৰত হুকাই কান্দি উঠিছে গৰিমা শইকীয়া গাৰ্গে শ্যাম কানুৰ জামিন নাকচৰ পিছতে প্ৰথমটো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে গৰিমা শইকীয়া গাৰ্গে পৰৱৰ্তী খবৰ আজিৰে পৰা দেশত সলনি কেইবাটাও নিয়ম এটিএমৰ পৰা আৰম্ভ কৰি ইউপিআইৰ ৰন্ধন গেছক লৈ আহি গৈছে নতুন নিয়ম
তাৰ গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনাইছো। আজিৰ পৰা সলনি হ'ব কেইবাটাও নিয়ম। এটিএমৰ পৰা আৰম্ভ কৰি UPI লগতে ৰন্ধন গেছক লৈ কেইবাটাও নতুন নিয়ম আজিৰ পৰা সলনি কৰা হৈছে। পৰৱৰ্তী খবৰ, ৰাজ্যৰ শিক্ষা ক্ষেত্ৰত এক নাভূত নাচুক ঘটনা। যাই যাৱতীয় নথি নাই অনুমোদন, বিদ্যালয়ৰ গেটত প্ৰশাসনে লগাইছে তলা। ৰাজ্যৰ শিক্ষা ক্ষেত্ৰত এক নাভূত নাচুক ঘটনা সংঘটিত হৈছে। শিক্ষা প্ৰদানৰ নামত শিক্ষাৰ্থীৰ জীৱনৰ সৈতে হেতালি একাংশ ব্যৱসায়িক প্ৰতিষ্ঠানৰ গৰাকী। শিক্ষা বিভাগৰ বিদ্যাংগুষ্ঠ প্ৰদৰ্শন কৰি একাংশ ব্যক্তিগত বিদ্যালয়ে ৰাজ্য চলাইছে বেপাৰ। হোজাই জিলাত পোহৰলৈ আহিছে এনে ঘটনা। নৱকাৰ ভেলৌগুৰিৰ ইউনাইটেড ইংলিছ স্কুলত নাই বিভাগীয় অনুমোদন। নথি জালিয়াতি কৰি বিদ্যালয়খনে শিক্ষাৰ্থীসকলৰ জীৱনৰ লগত হেতালি খেলাৰ অভিযোগ উত্থাপন হৈছে। ভয়ংকৰ তথ্য পোহৰলৈ অহাৰ পিছতে বিদ্যালয়খনৰ বিৰুদ্ধে প্ৰশাসনৰ কঠোৰ একশ্যন। জিলা প্ৰশাসনৰ নিৰ্দেশত বিদ্যালয়ত লাগিছে তলা। পৰৱৰ্তী খবৰ, দেশ জোকাৰি যোৱা এক ভয়ংকৰ নাও দুৰ্ঘটনা সংঘটিত হৈছে। 29 জন পৰ্যটকসহ গভীৰ পানীত ডুব গৈছে নাও। ডাঙৰ খবৰ, এই পৰ্যন্ত 4 জন পৰ্যটকৰ মৃত্যু নিশ্চিত কৰিছে প্ৰশাসনে। মধ্য প্ৰদেশৰ জবলপুৰত এই শোকাবহ নাও দুৰ্ঘটনা সংঘটিত হৈছে। দুখবৰ এই মুহূৰ্তত, নৰ্মদা নদীৰ বাৰ্গী বান্ধত ডুব গ'ল অৱসৰ বিনোদনৰ নাও। 15 জন পৰ্যটকক সুকলমে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। নৰ্মদা নদীৰ বাৰ্গী বান্ধ নৌকা বিহাৰৰ বাবে বিখ্যাত আৰু বৃহস্পতিবাৰে কেইবাখনো অৱসৰ বিনোদনৰ নাও চলি আছিল বান্ধটোত। আৰু হঠাতে অহা এজাক প্ৰবল ধুমুহাত আক্ৰান্ত হৈছে নাওসমূহ। ধুমুহাৰ গতিত এই নাও নিয়ন্ত্ৰণ হেৰুৱাই ডুব গৈছে গভীৰ নদীত। উৰেটো নিশা উদ্ধাৰকাৰী দলে চলাইছে উদ্ধাৰ অভিযান। পৰৱৰ্তী খবৰ, এক্সিট পোলৰ ওপৰতো বিশ্বাস নাই পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। মমতা বেনাৰ্জীৰ দাবী 294খন আসনৰ 226খন আসন কৰিব TMCয়ে। এক্সিট পোলৰ মতে এইবাৰ বংগত পৰিৱৰ্তন হ'ব চৰকাৰ। ডাঙৰ খবৰ, পলিটিকেল বেকিং অধিকাংশ সমীক্ষা অনুসৰি 125ৰ পৰা 140খন আসনত সীমাবদ্ধ হ'ব TMC। এক্সিট পোল অনুসৰি বিজেপিয়ে লাভ কৰিব 146ৰ পৰা 161খন আসন। কংগ্ৰেছে লাভ কৰিব পাৰে 3ৰ পৰা 5খন আসন। দুটা পৰ্যায়ৰ নিৰ্বাচনত পশ্চিমবংগত ভোটদানৰ হাৰ 93%। এক্সিট পোলৰ এই পূৰ্বানুমানক ভ্ৰান্ত আখ্যা দিছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। মমতা বেনাৰ্জীয়ে কৈছে 2021 এক্সিট পোলত অধিক আসন লাভ কৰিছিল বিজেপিয়ে। এইবাৰ বিজেপিয়ে EVM টেম্পাৰিং কৰাৰ সন্দেহ কৰিছে মমতাই। দলীয় কৰ্মীক 24/7 তদাৰকীৰ নিৰ্দেশ দিছে মমতা বেনাৰ্জীয়ে। প্ৰয়োজনত ভৱানীপুৰ সমষ্টিত নিজে পহৰা দিম বুলি ক'লে মমতা বেনাৰ্জীয়ে। ভৱানীপুৰ সমষ্টিত TMCৰ প্ৰাৰ্থী মমতা বেনাৰ্জী ভিডিঅ' মেছেজৰ জৰিয়তে দলীয় কৰ্মীক সজাগ থাকিবলৈ আহ্বান জনাইছে। এক্সিট পোলৰ ওপৰত বিশ্বাস নাই পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী।